2,500 টকাকৈ দিম। যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাত আমি 2,500 টকাকৈ দিম। আৰু এটা আমি স্কিম আনিম যে তেওঁলোকে এটা পইচা বেংকৰ পৰা উইদাউট অৰুণোদয় হিতাধিকাৰীসকলে উইদাউট মৰ্টগেজ তেওঁলোকে বেংকৰ পৰা এটা লোনো ল'ব পাৰিব। আমি অৰুণোদয়ৰ পৰা অকণমানকৈ কাটি থাকিম। তেনেকুৱা স্কিম এটাও আমি বনাই আছোঁ। এতিয়া এনাউন্স কৰিব পৰা হোৱা নাই। ছাপ'জ 10,000 টকা তেওঁলোকে এতিয়া বেংকৰ পৰা লৈ দিলে, বেংকক ঘূৰাই দিব লাগিব। তেওঁলোকে ঘূৰাই দিব নালাগে, অৰুণোদয়ৰ পৰা 100 টকা তেওঁলোকে ঘূৰাই দিলে, ৰাজ্য চৰকাৰে 100 টকা এডিশ্যন দি দিলে। আজিৰ দিনটোত কিন্তু লাখ লাখ মানুহৰ বেংক একাউণ্টত টকা সোমাই যাব। কিমান কৰি টকা সোমাব বহুতে কিন্তু ভাবি আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট আপোনালোকে যদি পোৱা নাই, আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। চালি আপোনালোকে সকলো কথা জানিব পাৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী হয়, তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ জৰুৰী আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো আপোনালোকে আজিৰ দিনটোত কিমান টকা আপোনালোকে লাভ কৰিব আৰু কোনসকল মানুহে কিমান টকা লাভ কৰিব এই বিষয়ে আজি আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী হয়, তেনেহ'লে আপোনালোকে কিন্তু 4টা ডিষ্ট্ৰিক্টৰ মানুহেহে এই 2,500 টকা লাভ কৰিব আৰু বাকী যিসকল ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টৰ যিসকল হিতাধিকাৰী আছে, এইসকল হিতাধিকাৰীয়ে 1,250 টকা লাভ কৰিব আৰু 4টা ডিষ্ট্ৰিক্টৰ মানুহে 2,500 টকা লাভ কৰিব। 10 বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত আপোনালোকৰ টকা সোমাই যাব। 10 বজাৰ বা আপোনালোকে 11 বজাতো টকাটো সোমাব পাৰে। তো অকণমান দেৰি হ'ব পাৰে, তো আপোনালোকৰ বেংক একাউণ্টত টকাটো সোমাই যাব। তো আপোনালোকে চিন্তা কৰিব নালাগে। যদি টকা নোসোমায় তেনেহ'লে আপোনালোকে কি কৰিব এই বিষয়ে কিন্তু আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমতে। তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে বা আপোনালোকৰ যিটো ব্লক অফিচ আছে, এই ব্লক অফিচত অৰুণোদয় আঁচনি ৰিলেটেড এজন অফিচাৰ তাতে থাকিব। এই অফিচাৰক আপোনালোকে যাই কিনে অভিযোগ দিব পাৰিব যে আপোনালোকে অৰুণোদয় টকা যদি পোৱা নাই, অভিযোগটো দিব পাৰিব। তো খালি টকা পোৱাই নহয়, আপোনালোকে যিকোনো সমস্যাৰ সমাধান আপোনালোকে ব্লক অফিচত যাই কিনে সমাধান কৰিব পাৰিব। তো ইয়াৰ আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ হয় যাতে সকলোৱে অৰুণোদয় আঁচনি ৰিলেটেড আপডেটবোৰ জানিব পাৰে। আৰু কিন্তু বহুত মানুহে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি 2বাৰ 3বাৰ 4বাৰ কৰি এপ্লাই কৰিছোঁ অৰুণোদয় 3.0, এতিয়ালৈকেও আমাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। তো আমি এতিয়া কি কৰিম? তো আপোনালোকে কি কৰিব? আপোনালোকে নতুন কৰি অৰুণোদয় 4.0ৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে দালাল ধৰি কিনে আপোনালোকে অৰুণোদয় ফৰ্ম ফিল আপ নকৰিব। আপোনালোকে নিজে ফৰ্মখন আনি কিনে আপোনালোকে ফিল আপ কৰিব। ইমান এটা টান নহয়, আপোনালোকে নিজে এই ফৰ্মখন ফিল আপ কৰিব পাৰিব বা আপোনালোকে আন কোনোবাৰ এই ফৰ্মখন ফিল আপ কৰি দিব পাৰিব। তো আপোনালোকে অফলাইনত আবেদন কৰিব লাগিব। কেইদিনমান ৱেইট কৰক, কেইদিনমান ৱেইট কৰিলেহে অৰুণোদয় 4.0ৰ বাবে আবেদন কৰিব পাৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু ঘোষণা কৰিছিল যে যিসকল অৰুণোদয় 3.0ৰ হিতাধিকাৰীয়ে 9,000 টকা লাভ কৰিছে, এইবাৰ যিসকল মানুহে অৰুণোদয় 4.0ত আবেদন কৰিব, এইসকল মানুহেও 9,000 টকা প্ৰথম কিস্তিত লাভ কৰিব। তো ইয়াৰ আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া। আৰু যদি আপোনালোকৰ কিবা ডকুমেণ্টছত কিবা নাম ভুল হৈ আছে, আপোনালোকে নামবোৰ সঠিকভাৱে ঠিক কৰি লওক। তো আপোনালোকে কেইদিনমান পাছতে অৰুণোদয় 4.0ত আবেদন কৰিব পাৰিব। কি ডকুমেণ্টছ লাগিব মই আপোনাক জনাই দি আছোঁ। প্ৰথমতে লাগিব ৰেচন কাৰ্ডখন, দ্বিতীয়তে আধাৰ কাৰ্ডখন লাগিব, তৃতীয়তে আপোনালোকৰ বেংক পাছবুকখন লাগিব, চতুৰ্থতে আপোনালোকৰ ভোটাৰ কাৰ্ড লাগিব আৰু আপোনালোকৰ যিটো এক্টিভ থকা মোবাইল নম্বৰ আছে মোবাইল নম্বৰ লাগিব আৰু বেংক পাছবুকখন লাগিব। এইখিনি ডকুমেণ্টছ আপোনালোকে সাজু কৰি ৰাখক। যদি আপোনালোকে এইকেইটা ডকুমেণ্টছত কিবা নাম ভুল হৈ আছে, নামটো আপোনালোকে ঠিক কৰি লওক। ঠিক কৰাৰ পাছতে আবেদন কৰিব পাৰিব। আৰু যিসকল মানুহৰ DVD লিংক কৰিব পৰা নাই, DVD লিংক কেনেকৈ কৰে অলৰেডি ভিডিঅ' আপলোড কৰা আছে। ভিডিঅ'টো চাই কিনে আপোনালোকে নিজে এই কামবোৰ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত সকলোকে লগ পাম।